চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰা লাখ লাখ মানুহৰ নাম কৰ্তন হ'ব জিঅ' টেগিং লিষ্টৰ পৰা হয় আপোনালোকে যিসকলে নেকি ইতিমধ্যে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছে তাৰ পৰা কিন্তু লাখ লাখ মানুহৰ নাম কৰ্তন হ'ব জিঅ' টেগিং পৰা কিয়নো চৰকাৰৰ তৰফৰ পৰা কিন্তু ইতিমধ্যে এখন জাননী জাৰি কৰিছে আৰু য'ত উল্লেখ কৰা হৈছে এই 6 প্ৰকাৰৰ মানুহে কিন্তু চৰকাৰী ঘৰখন লাভ নকৰে এনেকৈ যদি আপোনালোকে কোনো ধৰণৰ ভুল কৰে তথাপিও আপোনালোকে কিন্তু চৰকাৰী ঘৰখন লাভ নকৰে গতিকে আপোনালোকে কোনসকলে চৰকাৰী ঘৰ লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব আপোনালোকে ভুল কৰিলে আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰিব সবিশেষ জানিবলৈ ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক আৰু ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিও যদি ফেসবুকত চাই আছে পেজটো ফলো কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেন্ট ভিডিওসমূহ পাবলৈ মধ্যে কিন্তু সরকার তরফৰ পৰা এই জাননীখন জাৰি কৰিছে যে কোনসকল ব্যক্তিয়ে চৰকাৰী ঘৰ লাভ কৰিব আৰু কোনসকলে চৰকাৰী ঘৰ লাভ নকৰে দেখিবলৈ গৈছে বহুত সংখ্যক মানুহে কিন্তু চৰকাৰী ঘৰৰ বাবে এবাৰ কি কৰিছে জিঅ' টেগিং কৰিছে তো এই সকল মানুহৰ মাজৰ পৰা কিন্তু বহুত সংখ্যকৰ নাম জিঅ' টেগিংৰ পৰা কৰ্তন হ'ব বা চৰকাৰী ঘৰখন লাভ নকৰিব তো কোনসকলে চৰকাৰী ঘৰখন লাভ নকৰে তাৰ কিন্তু তালিকা এখন ওলাই দিছে চৰকাৰৰ তৰফৰ পৰা এই তালিকাটোৰ জৰিয়তে মই আপোনাক জনাবলৈ চেষ্টা কৰিম যে আপোনালোকে কোনসকলে চৰকাৰী ঘৰ লাভ নকৰে ইয়াতে চাওক আপোনালোকে দেখিছে পকী ঘৰ লাভ নকৰিব এই সকল লোকে ইয়াতে কিন্তু উল্লেখ কৰা হৈছে কোনসকল মানুহে পকী ঘৰ লাভ নকৰিব অৰ্থাৎ চৰকাৰী ঘৰ লাভ নকৰে আপোনালোকে জিঅ' টেগিং কৰিছে যদিও তথাপিও আপোনাৰ নাম কিন্তু পৰৱৰ্তী সময়ত আপোনাৰ নামটো কৰ্তন হৈ যাব প্ৰথমতে উল্লেখ হৈছে পকী ঘৰ থকা বা ইতিমধ্যে PMAYGৰ সুবিধা লাভ কৰা অৰ্থাৎ যিসকলে নেকি পকী ঘৰ আছে বা ইতিমধ্যে চৰকাৰী ঘৰ এখন লাভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে হেকলে কিন্তু জিঅ' টেগিং কৰিলেও চৰকাৰী ঘৰখন লাভ নকৰে তাৰ পিছত আইছে ঘৰত 3 চকীয়া বা 4 চকীয়া বাহন যদি আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব চৰকাৰী ঘৰখন লাভ নকৰিব আপোনালোকে জিঅ' টেগিং কৰিলেও কিন্তু পিছত আপোনালোকৰ নামটো কৰ্তন হ'ব গতিকে আপোনালোকে সকলে সাৱধান হৈ যাওক যন্ত্ৰচালিত কৃষি সঁজুলি ব্যৱহাৰকাৰী অৰ্থাৎ যিসকলৰ ঘৰত নেকি ট্ৰেক্টৰ আছে সেই ট্ৰেক্টৰ থকা সকলেও কিন্তু কি লাভ নকৰে চৰকাৰী ঘৰখন লাভ নকৰে ইয়াৰ পিছত কয় যে 50,000 টকাৰ ক্ৰেডিট সীমা টকা কিষাণ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰী সকল যিসকলে নেকি কিষাণ ক্ৰেডিট কাৰ্ড আছে আৰু যেটো লিমিট 50,000 টকা আছে সেই সকলে কিন্তু চৰকাৰী ঘৰ লাভ নকৰে আৰু চৰকাৰে কিন্তু এই নীতি নিয়ম বান্ধি দিছে আপোনালোকৰ বাবে চৰকাৰী চাকৰি থকা অথবা ন্যূনতম 15,000 টকা মাহিলী উপাৰ্জন কৰা পৰিয়ালেও কি কৰিব চৰকাৰী ঘৰ লাভ নকৰে চৰকাৰী পঞ্জীকৃত উদ্যোগ থকা পৰিয়ালেও লাভ নকৰিব চৰকাৰী ঘৰ আয়কৰ বা পেছাদাৰী কৰ পৰিশোধ কৰা যিসকল নেকি জিএসটি দিয়ে সকলে কিন্তু চৰকাৰী ঘৰ লাভ নকৰে ন্যূনতম 2.5 একৰ জলসিঞ্চন থকা অথবা 5 একৰ জলসিঞ্চন নথকা মাটিৰ অধিকাৰীও কিন্তু কৰিব নোৱাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন বা আপোনালোকে লাভ নকৰে চৰকাৰী ঘৰ তো আশা কৰো আপুনি নিশ্চয় জানিব পাৰিলে চৰকাৰৰ পৰা কি নীতি নিয়ম নিৰ্দেশনা আপোনালোকৰ বাবে জাৰি কৰিছে যদি আপোনালোকে এইকেইটা কেটেগৰীৰ ভিতৰত পৰে তথাপি আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছেও পৰৱৰ্তী সময়ত কিন্তু আপোনালোকৰ ভেৰিফিকেশন হ'ব আৰু ভেৰিফিকেশন কৰাৰ পিছত কিন্তু আপোনাৰ নাম কৰ্তন কৰা হ'ব চৰকাৰী ঘৰৰ পৰা বিশেষকৈ যিসকলৰ নেকি ইতিমধ্যে পকী ঘৰ আছে বা যিসকল নেকি ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে ঘৰ লাভ কৰিছে বিশেষকৈ সেইসকল মানুহৰ নাম কিন্তু কৰ্তন কৰিব 100% তো গতিকে আপোনালোকে সকলে হাজু হৈ থাকক ৰেডি হৈ থাকক সকলো মানুহে কিন্তু সঠিক সুবিধা দিবলৈ আপোনালোকে চেষ্টা কৰক দেখিবলৈ গৈছে বহুত মানুহে খেলিমেলি কৰি যেসকলে অলৰেডি ঘৰ পাইছে সেইসকলৰ জিঅ' টেগিং কৰিছে যেসকল ধনী মানুহ আছে সেইসকলে জিঅ' টেগিং কৰিছে গতিকে এই মোৰ পৰা সকলে বাচি থাকিব লাগিব তো আপডেটটো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব